Welcome to Aptitude Skills. As AMSM Assam Police Sub Inspector Recruitment, date of exam 29/2020. Expected questions part 10 ला हिलो आमी part 9 लके हो गई आमार expected questions किनी सो एखिनि भालके चाइ लबो आरो जदि आपनि सिलेबास हिसाबे प्रिपारेशन কৰিব বিচাৰে ডেসক্ৰিপচনত গুটি সিলেবাস খিনি আছে मैथमेटिक्स और बा एप्टिट्यूड होक बा रीजनिंग খিনি আছে গুটিখিনি আপুনি সিলেবাস হিসাবে প্ৰেক্টিস কৰিব পাৰে ঠিক আছে তো স্টাर्ट কৰা হক ভিডিওটো সো ফার্স্ট क्वेश्चन কি দিয়া আছে আমাক এ ট্রেন ইজ মুভিং এট এ স্পিড অফ 132 km/h if the length of the train is 110 meters. How long will it take to cross the railway platform 165 km long? So কৈছে ট্ৰেইন খনে কিমান দিয়ে চাম ফার্স্ট আমি কি কৰিম ইউনিট কেটা চাম ইয়াত km/h আছে ইয়াত মিটাৰ আছে সো ইয়াতো মিটাৰ আছে সো আমি কি কৰো ফার্স্ট আমি এটো km/h আমি মিটাৰ পাৰ সেকেন্ড লে কনভার্ট কৰি লৈ যাম সো ইয়াৰ এটো কি হয় স্পিড দিয়া আছে তো স্পিড ইকুয়াল টু কিমান হ'ব 132 km/h আৰু মিটাৰ পাৰ সেকেন্ডত কেনেকৈ কনভার্ট কৰিম জাস্ট 5/18 এটা মাল্টিপ্লাই কৰি দিলে হ'ল মিটাৰ পাৰ সেকেন্ড হৈ যাব হল এটাটো আমি ক্যান্সেল করো 2 9 যা 18 2 6 যা 12 12 2 6 যা 12 হল তো 3 3 যা 9 22 সো কিমান পালো আমি এটো 5 2 যা 10 5 2 যা 10 11 110 ডিভাইড বাই 3 মিটার পার সেকেন্ড হল এটা এটো পাই গলো আমি এটা আমাক কি দিছে লেন্থ অফ দা ট্রেন ট্রেনৰ লেন্থ অফ দা ট্রেন এনেকে লিখিলো 110 মিটার ক্রসিং রেলওয়ে প্ল্যাটফর্ম 165 মিটার লং সো প্ল্যাটফর্মৰ লেন্থ অফ দা প্ল্যাটফর্ম LP লিখিছো কিমান 165 মিটাৰ লং সো ইতিয়া আমাক কৈছে যে কিমান টাইমত হে ট্ৰেইন খনে লেন্থ ক্ৰস কৰে ঠিক আছে সো আমি টাইমটো কেনেকৈ লিখিব পাৰো ইতিয়া এটো ফৰ্মুলা আছে টাইম টু লেন্থ অফ দা ট্ৰেইন প্লাস লেন্থ অফ দা প্ল্যাটফর্ম আৰু টোটাল স্পিড অফ দা ট্ৰেইন সো লেন্থ অফ দা ট্ৰেইন কিমান হল 110 প্লাস 165 আৰু তলত কিমান হ'ব এটো 110 ডিভাইড বাই 3 হল সো এটো ওপৰত কি হ'ব এতিয়া 5 হল 6 7 275 into a 3 to উপৰত গুছি যাব আৰু তলৰ কি থাকিব 110 হল 11 যদি মই কৰো 11 10 যা 110 হল 11 2 যা 22 11 55 হল হল সো 5 2 যা 10 5 5 যা 25 সো কিমান হল 15 ডিভাইড বাই 2 15 ডিভাইড বাই 2 হলে 15 ক যদি মই 2 দি ডিভাইড কৰো কিমান পালো 2 7 যা 14 1 হল মানে 2 আহিলে 7 1 by 2 সেকেন্ড হল বুঝি পালে এইটো সিম্পল যেনেকৈ আমি যদি প্ল্যাটফর্ম আৰু ট্ৰেইনৰ অংক থাকে আমি তেতিয়া এনেকৈ কৰিম আৰু টাইমটো ওপৰত ডিসটেন্সটো কি হ'ল টাইম ইকুৱেল ডিসটেন্স বাই স্পীড সো ডিসটেন্সটো আমি লেন্থ অফ দা ট্ৰেইন আৰু লেন্থ অফ দা প্ল্যাটফর্ম প্লাস কৰিম ঠিক আছে সো নেক্সট কোৱেশ্চনটো চাওঁ কি দিয়া আছে এ ট্ৰেইন স্পেন্স স্পীডস পাষ্ট এ পোল ইন 15 সেকেন্ড সো পোল এটা মানে ট্ৰেইনখনে কিমান সেকেন্ডত ক্ৰস কৰে 15 সেকেন্ডত আৰু এটা প্ল্যাটফর্ম 100 মিটাৰ লং কিমান সেকেন্ডত ক্ৰস কৰে 25 সেকেন্ড সো লেন্থ অফ দা ইটস মানে ট্ৰেইনৰ লেন্থটো উলিয়াব লাগিব ঠিক আছে সো ট্ৰেইনে পোল এটা ৰখি থকা পোল কিমান সেকেন্ডত ক্ৰস কৰে 15 সেকেন্ডত সো এটা আমি কেনেকৈ লিখিম টাইম ইকুৱেল টু ডিসটেন্স বাই স্পীড টাইম ইকুৱেল টু ডিসটেন্স বাই স্পীড সো টাইম ললো 15 আৰু ডিসটেন্সত কি হ'ব লেন্থ অফ দা ট্ৰেইন আহিব লেন্থ অফ দা ট্ৰেইন আৰু স্পীড কিমান হ'ব স্পীড আমাক নাজানো আমি স্পীড অফ দা ট্ৰেইন থৈ দিছো এনেকৈ ঠিক আছে এইটো আমি এনেকৈ থৈ দিছো তাৰপিছত কৈছে 100 মিটাৰ লং এটা প্ল্যাটফর্ম 25 সেকেন্ডত ক্ৰস কৰে সো কি হ'ব টাইম ইকুৱেল টু ইয়াত কি হ'ব প্ল্যাটফর্মৰ কথা কৈছে সো লেন্থ অফ দা ট্ৰেইন প্লাস লেন্থ অফ দা প্ল্যাটফর্ম ডিভাইড বাই স্পীড অফ দা ট্ৰেইন সো কিমান টাইমত ক্ৰস কৰে 25 আৰু লেন্থ অফ দা ট্ৰেইন আমি নাজানো আৰু লেন্থ অফ দা প্ল্যাটফর্ম কিমান দিয়া আছিল 100 মিটাৰ ডিভাইড বাই স্পীড অফ দা ট্ৰেইন হল স্পীড অফ দা ট্ৰেইন মই এনেকৈ লিখি দিছো স্পীড অফ দা ট্ৰেইন হল এটা স্পীড অফ দা ট্ৰেইন কেনেকৈ বহাব পাৰিম আমি এতিয়া আমাক কি লাগে আমাক স্পীড লেন্থ অফ দা ট্ৰেইন হে লাগে সো আমি লেন্থ অফ দা ট্ৰেইন আমি কেনেকৈ লিখিব পাৰোঁ ইয়াৰ লেন্থ অফ দা ট্ৰেইন ইকুৱেল 15 ইনটু ST হয় না এইটো আমি ইফালে লৈ গ'লো সো এতিয়া লেন্থ অফ দা ট্ৰেইনত আমি এইটো বহাইলো তো এইটো আমি ইফালে লৈ গ'লো 25 ইনটু ST টু ইফালে লৈ গ'লো সো লেন্থ অফ দা ট্ৰেইনত কি লিখিব পাৰোঁ এটা আমি 15 ST লিখিলো প্লাস 100 হয় না আমি এইটো ইফালে লৈ গ'লো আৰু ইয়াত ঠাইত আমি এইটো বহাইলো সো এতিয়া এইটো কৰিলে কেনেকৈ পাম আমি 15 ST ইকুৱেল টু 100 হয় না এইটো ইফালে লৈ গ'লো সো 25 বা 15 গ'লে কিমান হ'ব 0 10 ST ইকুৱেল টু 100 তো স্পীড অফ দা ট্ৰেইন ইকুৱেল কিমান পালো আমি 100 ডিভাইড বাই 10 আমি ক'ত খেলিমেলি কৰিলো নেকি আমাক কি লাগে লেন্থে লাগে ন সৰি মই লেন্থে লাগে হ'ব দিয়ক মই লেন্থটো উলিয়াই দিম যেটো স্পীড অফ দা ট্ৰেইন আমি কিমান পালো 10 সেকেন্ড হয় না তো এতিয়া ST টো ইয়াত বহাইলে হ'ল লেন্থ অফ দা ট্ৰেইন কিমান আছিল 15 ইনটু ST ইনটু 10 কিমান হ'ল 150 মিটাৰ বুজি পালে সো আপুনি ইয়াত ST টো মই ইয়াত LT টো লাগে হয় না মই ইয়াত ST টো উলিয়াইছো কিন্তু মই আপুনি ইয়াত ST টো ল'ব পাৰে ইয়াত বহাইলে হ'ল
তো এল টি এছ টি ঠাইত মানে আপুনি তেতিয়া এল টি বাই 15 বহাই দিলে হ'ল, তেতিয়া আপোনাৰ এল টিটো ওলাই যাব। বা আপুনি এনেকৈ কৰিব পাৰে যে ফাৰ্ষ্ট এছ টি ওলাই পেলাই ইয়াত বহাই দিলে হ'ল। চ' 150 মিটাৰ হ'ল আমাৰ এনচাৰটো, বুজি পালে? সদায় মনত থ'ব, যেতিয়া এটা ৰখি থকা পল বা ৰখি থকা মানুহ এটা যদি আপুনি ট্ৰেইনখনে পাছ কৰে, তেতিয়া জাষ্ট আপোনাৰ এইটো ফৰ্মুলাত কৰিব। কিন্তু এটা প্লেটফৰ্ম বা এখন ট্ৰেইন যদি গৈ থাকে, তেতিয়া আপুনি বেলেগ ইউজ হ'ব, এনেকুৱা হ'ব, ঠিক আছে? তো এইটো আমি কৰিম লাহে ধীৰে। চ' নেক্সট কুৱেশ্যন কি দি আছে চাওক, ইফ 6 men and 8 boys can do a piece of work in 10 days, 26 men and 48 boys can do the same in 2 days. The time taken by 15 men and 20 boys in doing the same work. চ' 6টা মানুহ আৰু 8টা বয় মিলি পেলাই কিমানত শেষ কৰে? 1/10 days, হয় নাই? আমি 1/10 তেনেকৈ লিখোঁ। আৰু 26 men প্লাছ 48 বয়জ কিমান দিনত কামটো শেষ কৰে? 1/2 days হ'ল। এতিয়া চাওক, ইয়াৰ পৰা মই এতিয়া কমন এটা ল'ব পাৰোঁ, হয় নাই? 2 এটা আহিব, 2 এটা যদি মই কমন ল'লোঁ, ইয়াত কি থাকিলে? 13 থাকিলে, প্লাছ ইয়াত কিমান থাকিলে? 24 বয়জ ইকুৱেল টু 1/2। চ' এই 2টো ইফালে তললৈ গুচি গ'ল। চ' 13 men প্লাছ 24 বয়জ, এইটোতো গুচি গ'ল, 1/2 ইনটু 2 1/4 হৈ গ'ল। তলত 2 ইনটু হৈ গ'ল ইয়াৰ লগত। চ' হ'ল, এইটো পালোঁ। এতিয়া আমি উলিয়াব কি লাগে? আমাক 15 men প্লাছ 20 বয়জ, এইটো উলিয়াব লাগে, হ'ল। চ' মই কি কৰিলোঁ? এটা মানুহ আৰু এটা বয়জটো উলিয়াই ল'লোঁ, তেতিয়া মই কৰিব পাৰিম। চ' ইয়াৰ পৰা মই কি কৰিলোঁ? ইয়াত চাওক, এইটোৰ লগত আমি আকৌ আগৰ নিচিনা সৈন্যখনৰ নিচিনা কৰিম, কালি ক্লাছটোৰ নিচিনা কৰিম। কি কৰিম? মই এইটো মিলালোঁ, কাৰণ ইয়াৰ লগত যদি মই এটা 3 এটা ইনটু কৰোঁ, এইটো 24 হৈ যাব, 3 ইনটু 24। চ' 1 ইনটু 3 যদি মই কৰোঁ, কিমান পালোঁ? 3 ইনটু 6 18 m প্লাছ 3 8 24 b প্লাছ 3/10 হ'ল। এইটো মই ইকুৱেশ্যন দিলোঁ 3। তো এইটোৰ পৰা এইটো মই মাইনাছ কৰি দিলোঁ, এইটো মই লিখিলোঁ 13 m প্লাছ 24 বয়জ কৰিলোঁ কিমান হ'ল? 1/4। তো ইকুৱেশ্যন নম্বৰ 2, ঠিক আছে? এইটো মই মাইনাছ কৰিলোঁ, কিমান হ'ল? এইটোতো কেঞ্চেলেই হ'ল। 18 - 13 5 men কৰিলোঁ কিমান পাম? 3/10 মাইনাছ 1/4 হ'ল। এতিয়া 5 men হৈ গ'ল আপোনাৰ। 5 men ইকুৱেল টু কিমান হ'ল? 10 কিমান ল'লোঁ মই? LCM 20 ল'লোঁ। 10 2 = 20, 2 × 3 6 মাইনাছ 4 5 = 20, 5 × 1 5। চ' কিমান পালোঁ? 1/20। এতিয়া মই কিমান লাগে? 15 men আছে, হয় নাই? 15 men আছে। তো মই কি কৰিলোঁ? মই এতিয়া কি আছে আমাৰ? 5 men ইকুৱেল টু 1/20 আছে, হয় নাই? চ' মই কি কৰিলোঁ? ইয়াৰ লগত 3 এটা মাল্টিপ্লাই কৰিলোঁ দুইফালে। 3 এটা যেতিয়া মই দুইফালে মাল্টিপ্লাই কৰি দিলোঁ, 5 men ইনটু 3 হ'ব, আৰু এইটো 1/20 ইনটু 3 হ'ল। কিমান পাম তেতিয়াহ'লে? 5 × 3 15 মানে কিমান দিনত কামটো শেষ কৰে? 3/20 days হৈ গ'ল, পালোঁ 15টা men। এতিয়া আমাৰ 20টা বয় লাগে, ঠিক আছে? 20টা বয় কেনেকৈ উলিয়াম আমি? ইয়াৰ পৰা মই কি উলিয়াব পাৰোঁ? 1 manটো উলিয়াই ল'ব পাৰোঁ। 1 man ইকুৱেল কিমান হ'ব? 1/20 ইনটু 5 কিমান হ'ল? 1/100, হয় নাই? চ' 1 maনৰ ঠাইত মই ইয়াত বহাই দিলোঁ, কোনোবা এটাত বহাই দিলোঁ, মই ইয়াতে বহালোঁ যেনিবা। 6 men প্লাছ 8 boys ইকুৱেল টু 1/10 হ'ল। তো 1 maনৰ ঠাইত মই এইটো 1/100 বহালোঁ, 6 ইনটু 1/100, হয় নাই? 6 ইনটু 1/100 প্লাছ 8 boys ইকুৱেল টু 1/10 হ'ল। এইটো কিমান হ'ব এতিয়া? 6/100 প্লাছ 8 boys ইকুৱেল টু 1/10, হয় নাই? এইটো জাষ্ট ইকুৱেশ্যন হয় আপোনাৰ, ইকুৱেশ্যনটো ছল্ভ কৰিলে হ'ল। চ' 8 boys মই কিমান পাম এতিয়া? 1/10 মাইনাছ 6/100। চ' 8 boys কিমান হ'ব? 100 লৈ ল'লোঁ, 10 × 100 10 মাইনাছ 6, চ' কিমান পালোঁ? 4/100। 4/100 যদি মই কৰোঁ, কিমান হ'ব? 2/50 পালোঁ। এইটো ছল্ভ কৰিলে কিমান হ'ব? 4 × 2 = 8, 8 19 20 4 5 1/25, মানে 1 boy ইকুৱেল টু কিমান হ'ল? 1/25 ইনটু 8 হ'ল। এতিয়া আমাক কেইটা বয় লাগে? 20টা বয় লাগে। চ' 20 বয় কিমান হ'ব এতিয়া? 1/25 ইনটু 8 ইনটু 20, হয় নাই? চ' এইটো মাল্টিপ্লাই কৰিলে হ'ল 5 × 5 4 = 20, 4 × 2 = 8, মানে 1/10 days। চ' এতিয়া আমি ছল্ভ কৰিব পাৰিম যে কিমান লাগে আমাৰ? 15 men প্লাছ 8 boys 20 boys, 15 men প্লাছ 20 boys। 15 men কিমান আছিলে? 15 men 3/20 days, আৰু 20 boys কিমান হ'ব? 1/10। চ' LCM লৈ লওঁ মই 20, 3 প্লাছ 10 × 2 = 20, 2 হ'ল, 5/20 কিমান হ'ল? 1/4। চ' এতিয়া 15 men প্লাছ 20 boys কিমান দিনত শেষ কৰিব? লাষ্টত কি হয় আমাৰ? যেতিয়া আমি এনচাৰটো ক'ম, এইটো উল্টা হৈ যাব, ক'লোঁ 4 days, কাৰণ আমি সদায় উল্টাকৈ লৈছিলোঁ, হয় নাই? চ' 4 days কামটো শেষ কৰে। চ' আমাৰ এনচাৰটো কি হ'ব? 4 days।
ঠিক আছে। চ' ইয়াতকৈ এইটো আপোনাৰ শ্বৰ্টকাট মেথড নাই, যদি মই শ্বৰ্টকাট মেথড পাওঁ তেতিয়া মই কৰাই দিম, কিন্তু এতিয়া ইয়াতকৈ আপোনাৰ শ্বৰ্টকাট মেথড মই একো পোৱা নাই। আপোনাৰ LCM HCF মেথডতে এইটো কৰিব পাৰে। বাকী যদি মই পিছলৈ যদি মই শ্বৰ্টকাট মেথড পাওঁ আপোনালোকক মই ধুনীয়াকৈ দেখাই দিম। কিন্তু এইটো যদি আপুনি ভালকৈ প্ৰেক্টিছ কৰে এইটো আপোনাৰ ইমান টাইম নালাগে আপোনাৰ। মই সেইকাৰণে বহুত ষ্টেপ আপোনালোকক বুজাবলৈ আপোনালোকক মই দেখাই দিছোঁ। মই জাষ্ট এইটো লিখিছোঁ, আকৌ আপুনি এইটো বনালে জাষ্ট আপুনি মাইনাছ কৰিলে হ'ল। যদি মই কৰিলোঁ হয় তেতিয়া মই যদি কৰা হয় অংকটো, চাওক কি কৰিলোঁ, মই এইটো লিখিলোঁ হয় নাই, এইটো মই লিখি নাথাকোঁ আৰু এইটো পাৰ্ট মই লিখি নাথাকোঁ, মই জাষ্ট 39 + 24 = 1/4 লিখিলোঁ হ'ল। তাৰপিছত মই কি কৰিম, তাৰপিছত মই দেখিছোঁ ইয়াত এইটো মিলাব পাৰিছোঁ। চ' মই কি কৰিলোঁ 3 এটা ইনটু কৰিছোঁ। এইটো কিমান হ'ল 18, এইটো কিমান হ'ল 13। চ' 18 - 13 15 মান পাই গ'লোঁ। 15 মান = ইয়াৰ লগত মই 3/10 - 1/4 কৰি দিলোঁ লগে লগে। চ' 15 মান = কিমান হ'ল, এইটো মই ইয়াৰ পৰা 20 LCM লৈ ল'লোঁ। 10 2 6 - 4 5 1/20 পাই গ'লোঁ মই। চাওক 15 মান = 1/20 পাই গ'লোঁ। চ' এইখিনি একো কৰিব লগা একো কথা নাই মোৰ। চ' এইখিনি মই পাই গৈছোঁ ইয়াতে হয় নাই, মই এইখিনি পাই গৈছোঁ। চ' তেনেকৈ মই 15 মান 1/20 ওলালোঁ। তেনেকৈ মই 20 মেনৰ ঠাইত এইটো বহাই দিলোঁ। তেনেকৈ কৰিলে হ'ল বাকীখিনি, বুজি পালে। তাৰপিছত লাষ্ট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে। 2 trains are running in opposite direction, ঠিক আছে। দুখন ট্ৰেইন দুটা অপজিট ডাইৰেকশ্যনত গৈ আছে। তাৰপিছত উইথ দ্য ছেম স্পীড, একে স্পীডত গৈ আছে। ইফ দ্য লেন্থ অফ ইচ ট্ৰেইন ইজ 120 মিটাৰ, প্ৰত্যেক দুখন ট্ৰেইনৰ লেন্থটো কি আছিলে 120 মিটাৰ হ'ল। তাৰপিছত এণ্ড দে ক্ৰছ ইচ এটা ইন 12 ছেকেণ্ড। চ' 12 ছেকেণ্ডত সিহঁতে ক্ৰছ কৰে। দেন স্পীড অফ দ্য ট্ৰেইন, চ' প্ৰত্যেকটো ট্ৰেইনৰ স্পীড উলিয়াব লাগিব আমি ইন km/h, ঠিক আছে। এতিয়া কৈছে ছেম স্পীড, চাওক সিহঁতৰ স্পীড দুটাও একেই হ'ব হ'ল। চ' এতিয়া সিহঁতে কিমান টাইমত ক্ৰছ কৰে 12 ছেকেণ্ডত। টাইম = ডিষ্টেঞ্চ বাই স্পীড হ'ব, একেই ফৰ্মুলা। চ' টাইমটো তাত মই কি লিখিম, কিমান টাইমত ক্ৰছ কৰে 12 ছেকেণ্ডত, আৰু ডিষ্টেঞ্চত কি হ'ব লেন্থ অফ দ্য ট্ৰেইন 1 প্লাছ লেন্থ অফ দ্য ট্ৰেইন 2, আৰু স্পীড অফ দ্য ট্ৰেইন 1 প্লাছ স্পীড অফ দ্য ট্ৰেইন 2, এইটো হ'ল। চ' 12 = লেন্থ অফ দ্য ট্ৰেইন 1 কি আছিলে 120 লেন্থ হ'ল, 120 + 120, আৰু স্পীডটো একেই হয় S + S, কাৰণ আমাক স্পীড দিয়া নাই, স্পীডটো আমাক উলিয়াব লাগিব হয় নাই। চ' এইটো আমি 12 লিখিলোঁ। এইটো কি হ'ব 240, এইটো 2S হ'ল। চ' এইটো ক্ৰছ মাল্টিপ্লাই কৰিলোঁ, কিমান হ'ল 12 × 2S হ'ল = 240 হ'ল। S = কিমান পাম আমি 240/12 × 2 হ'ল। 12 2 × 24 20 2 10 হ'ল। তো কিমান পালোঁ 10। কিন্তু কিহত আহিব ইউনিটটো, আমি ইয়াত চব মিটাৰ আছে, মিটাৰ আৰু ছেকেণ্ড, চাওক মিটাৰ ছেকেণ্ড আছে হয় নাই, মিটাৰ ছেকেণ্ড। চ' আমি কি কৰিলোঁ ফাৰ্ষ্ট 10 মিটাৰ/ছেকেণ্ড। স্পীড = আমি কিমান পালোঁ 10 মিটাৰ/ছেকেণ্ড। কিন্তু আমাক কি লাগে km/h লাগে, দিয়া আছে আমাক কুৱেশ্যনটো km/h লাগে। চ' যেতিয়া মিটাৰ/ছেকেণ্ড বা km/h কনভাৰ্ট কৰোঁ তেতিয়া আমি কি কৰিম 18/5 দুটা ইনটু কৰি দিম, তেতিয়া কি হৈ যাব km/h। আৰু km/h মিটাৰ/ছেকেণ্ড কনভাৰ্ট কৰিলে 5/10 মাল্টিপ্লাই কৰিম, এইটো হ'ল 18 × 2 36 km/h, বুজি পালে 36 km/h, ঠিক আছে। চ' এইটো ইয়াতে এৰিছোঁ মই আজি। চ' আৰু আপোনালোকে প্ৰেক্টিছ কৰি থাকক, কিবা যদি প্ৰব্লেম হয় মোক জনাব। মই 19লৈকে আপোনালোকক ধুনীয়াকৈ মই প্ৰেক্টিছ কৰাই দিম, কাৰণ এক্সামটো 20ত আছে। চ' 19লৈকে আপোনালোকে মই প্ৰত্যেক দিনে দুটা ভিডিঅ' পাই থাকিব, ঠিক আছে। চ' সেইকাৰণে প্ৰেক্টিছ কৰক, আৰু যদি কিবা প্ৰব্লেম পায় মোক জনাব। যদি কিবা বুজি নাপায়, কিবা কুৱেশ্যনত অসুবিধা পায় মোক জনাব, মইতো আকৌ ধুনীয়াকৈ ৰিপিট কৰাই দিম, ঠিক আছে। চ' থেংকছ এ লট। আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰি থওক, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। চ' থেংকছ এ লট।